ইমানেই ভাল লাগিছে মানে মোৰ ইয়াত থাকিবলৈহে মন গৈছে কেতিয়া ফাৰ্মখন হ'ব আৰু কেতিয়া ঘৰকেইটা বনাই হ'ব মানে মোৰ একদম বহুত এক্সাইটেড আৰু নিজৰটো যি খাইদাত বনাম সেই তেনেকুৱাই বনাম কেনেকুৱা চাংঘৰ হেল্ল' ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালে আছে আকৌ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক দেখুৱাম আমাৰ য'ত নতুনকৈ ফাৰ্মখন হ'বলৈ গৈ আছে তাৰে কিছুমান মুহূৰ্ত আৰু মানে আজিৰ পৰা কাম আৰম্ভ হৈছে আৰু কেইদিনমানৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে তেন্তে দেখুৱাইছিলোঁ যে আমাৰ ফাৰ্মখন ক'ত হ'ব আৰু আজি তাত কাম আৰম্ভ হৈছে গতিকে মই ইফালে ভাতৰ যোগাৰ কৰি আছোঁ আৰু দাদাহঁত আছে যিহেতু কাম কৰা মানুহখিনি তাহাঁতলৈ ভাত লৈ যাব লাগিব আজি সিহঁতে ঘৰলৈ আহি ভাত নাখায়হি মই লৈ যাম গাড়ীতে বনাই পেলাই গতিকে তাৰে যোগাৰ কৰি আছোঁ আৰু ক'ত কেনেকৈ কি কৰি থকা হৈছে সেইখিনি দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকক এয়া দেখিছেনে ইমান ডাঙৰ কেৰাহীটোত এয়া মই খানা বনাই আছোঁ আমাৰ দাদাহঁতলৈ যিহেতু হাজিৰা মানুহ 7টা এয়া অমিতা আৰু আলু সিজাই লৈছোঁ আৰু এয়া ডিম বইল কৰিছোঁ মানে আলু অমিতা ডিমৰ তৰকাৰী বনাই দিম আৰু এইটো একেবাৰে 8 লিটাৰৰ কুকাৰটোত এয়া ভাত বহাই দিছোঁ তাৰপৰা খানাখিনি হোৱাৰ পিছত গাড়ীত লৈ যাম আৰু বনাই হ'ল আৰু মানুহজন আহিলে লৈ যাওঁ ভাতখিনি একেবাৰে ফাৰ্মলৈকে এয়া আমি আহি পাই গ'লোহি আমাৰ নতুনকৈ হৈ থকা ফাৰ্মৰ জেগালৈ আৰু আপোনালোকক দেখুৱাওঁ এতিয়া কি কি কাম হৈ আছে আৰু কিমানখিনি আগবাঢ়িছে আজিৰ পৰা অৱশ্যে কাম আৰম্ভ হৈছেহে গতিকে ইমানো আগবঢ়া নাই অকণ চকণ কাম হ'ল গতিকে ইয়াত যিখন ফাৰ্ম হ'ব বা ফাৰ্ম এখন হ'বলৈ কি কি প্ৰয়োজন কেনেকৈ কৰা হয় সেয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'খিনিত আৰু দেখি থাকিব গতিকে আজি প্ৰথম দিনা ইয়াত কাম হৈ আছে এয়া দেখিছেনে এইখিনি হৈছে জেগাখিনি য'ত আমাৰ ফাৰ্মখন কৰা হ'ব এয়া এনেকৈ ৰাস্তা অকণমান ওপৰত আছে আৰু এইফালে মানুহৰ ঘৰ ইমান নাই মানে আছে অকণমান আগলৈ আছে ইমান মানুহৰ ঘৰ নাই আৰু ৰাস্তাত এয়া আমি এনেকৈ মাটি পেলাই লৈছোঁ আৰু মাটি পেলাব লাগিব কিন্তু এনেকৈ এতিয়া অহা যোৱা কৰিবলৈ সুবিধাকৈ পেলাই লোৱা হৈছে এয়া বাঁহ আজি আনি পেলাই পেলালে কাৰণ কাইলৈৰ পৰা ইয়াত মানে মানুহ থকা ঘৰো বনোৱা হ'ব কাৰণ ফাৰ্মখন যিহেতু ইয়াত হ'ব আৰু আমাৰ ঘৰখন গতিকে দূৰত মানে ইমানো দূৰ নহয় আৰু খোজকাঢ়ি আহিলে 10 মিনিটমান লাগে গতিকে আমিতো ৰাতি থাকিব নোৱাৰিম আৰু ফাৰ্মখনটো তেনেকৈ অকলে এৰিবলৈ দিগদাৰ হ'ব সেইকাৰণে মানে ইয়াত ঘৰ এটাও বনোৱা হ'ব তাতে মানে এহাল গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী লৈ পেলাই থাকিব আমাৰে হয় ষ্টাফ আমাৰ কাৰণে আমাৰ যোনে ট্ৰেক্টৰখন চলায় সেই গিৰিয়েক ঘৈণীয়েক হাল ইয়াতে থাকিব গতিকে ইয়াত তেনেকৈ ঘৰটো বনাই ল'ব সিহঁতে এইখন ট্ৰেক্টৰখন এয়া আজি ফাৰ্মৰ বাউণ্ডেৰী কাম হৈ আছে ফেঞ্চিং আনিলে ফেঞ্চিং আনি পেলাই এয়া জোখ মাখ লৈ বাউণ্ডেৰীৰ কাৰণে কামত লাগি আছে আহিম সূৰ্যদাৰ ঘৰত কেতিয়াবা মই নিজৰটো যি খাইদাত বনাম সেই তেনেকুৱাই বনাম কেনেকুৱা চাংঘৰ দিলীপবাই বনাইছে চাংঘৰ দেখা নাই বাহ আপুনি মানে ইয়াত শিফ্ট হৈ যাব আৰু এইখনত বনাম চাংঘৰ মানে হেৰি এই বৰিং দে গোবৰ ফেঞ্চিঙে কাটিব দেই চাবা একেবাৰে হয়তো দেখিছানে তাতে একেবাৰে মানে শেষলে আমাৰ মই যোন কৈছিলোঁ ইয়াতে মানুহ এহাল থাকিব সিহঁতলৈ ঘৰটো বনাই আছে এইটো ঘৰটো আজি এদিনতে বহুতখিনিয়ে আগবাঢ়িলে আৰু এইটো অকণমান ডাঙৰকৈ বনাইছে দেই ইমান সৰুও নহয় ঘৰটো এইটো বনাইছে খেৰেদি বনাব ওপৰত খেৰ দিব আৰু কিনাৰত সম্ভৱ চটাই বেৰ দিব আৰু মাটি চাটি ভৰাব গতিকে ইমান ভাল লাগিছে মোৰে মানে দেখি থাকো লাগিছে জেগাটো ইমান ধুনীয়া আৰু এনেকুৱা ঘৰবোৰত থাকিও ভাল লাগে গৰম দিনতো বিশেষকৈ বহুতেই ভাল থাকিবলৈ মানে কেইটা ৰুম হ'ব ইয়াত চাচা দুটা
দুটা ৰুম আৰু পাকঘৰ চাকঘৰ হ'ব বাৰীতে বনাব তাতে হ'ব নেকি অঁ আগফালে এইকণতে বাৰান্দা হ'ব ন আৰু পাকঘৰ হ'ব সেই তাৰ মধ্যে সেইটো আমিতো ক'ব নোৱাৰি অঁ হয়নে নাই অঁ তাত হ'ব নেকি অঁ নাই এইকণতে বনাব চাগে কিনাৰতে আৰু এখন ফাৰ্ম আছে সেইখনো গৰু ফাৰ্মেই হয় সেইখন বেলেগৰ বাৰু আমাৰ নহয় সেইখনো কেতিয়াবা গৈ পেলাই দেখুৱামগৈ আপোনালোকক ধুনীয়া দেখিছেনে জেগাটো চাৰিওফালে মুকলি আৰু কিনাৰত এখন চাহপাত বাগানো আছে সেইখন দেখিছেনে ফাৰ্মখন যেতিয়া কমপ্লিট হ'ব আৰু যেতিয়া ইয়াত ঘৰ চৰ বনায়ো হ'ব মানে চাংঘৰ নিচিনা বনাব আৰু কাৰণ হাজবেণ্ড আহি পেলাই কেতিয়াবা কেতিয়াবা ইয়াত থাকিবও গতিকে ইয়াত আহি থাকিম বৰ ভাল লাগিব এতিয়া আপোনালোকক কিনাৰৰ চাহপাত বাগানখন দেখুৱাওঁ ব'লক ইমানেই ভাল লাগিছে মানে মোৰ ইয়াত থাকিবলৈহে মন গৈছে কেতিয়া ফাৰ্মখন হ'ব আৰু কেতিয়া ঘৰকেইটা বনাই হ'ব মানে মোৰ একদম বহুত এক্সাইটেড আৰু আপোনালোককো গোটেইখিনি দেখুৱাই থাকিম প্ৰথমৰ পৰা শেষলৈকে যি কাম হৈ থাকিব ইয়াত আটাইখিনিৰে ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাম গতিকে মোৰ ভিডিঅ'খিনি চাই থাকিব সেইকাৰণে চাহপাত বাগানখন কিনাৰৰ আমাৰ ফাৰ্মৰ গাতে লাগি থকা মানে ফাৰ্মৰ মাটিখিনিৰ So guys, আজিৰ ভিডিঅ'টো তেন্তে ইমানখিনিতে সামৰণি মাৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ আৰু আপোনালোকে যদি চাব বিচাৰে যে আমি আমাৰ ফাৰ্মখন কেনেকৈ বনালোঁ আৰু পিছৰ কামখিনি কেনেকৈ কৰিলোঁ তেন্তে মোৰ ভিডিঅ'বোৰ চাই থাকিব আকৌ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল পাইছে তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট ব্লগত ফাৰ্মৰ ভিডিঅ' লৈ পেলাই আমাৰ ঘৰুৱা গাঁৱলীয়া জীৱনৰ ভিডিঅ' এটা লৈ পেলাই গতিকে আজিলৈ আহিছোঁ বাই বাই কৈ দিয়া বাই